সময়ত হাৰ্টবাৰ্ণ সমস্যাটোৱে গৰ্ভৱতী মহিলাগৰাকীক অসুবিধাত পেলায় আৰু সেইখিনি সময়ত ঘৰতে থকা বা ঘৰৰ আন মানুহে খোৱা যিকোনো ঔষধ গেছিডিটিৰ কাৰণে তেখেতে খাই দিয়ে। ইয়াৰ ভিতৰত এটা উদাহৰণ আছে যে পেকেটত পোৱা ঔষধ যিবিলাক পানীত গুলি খালে সোনকালেই এচিডিটি কমে বুলি এডভাৰটাইজমেণ্ট দিয়া হয়। এইবিলাকত সাধাৰণতে ছ'ডিয়াম বাইকাৰ্বনেট বুলি এটা পদাৰ্থ থাকে, যিটোৱে প্ৰেগনেঞ্চিৰ সময়ত ৱাটাৰ ৰিটেনশ্যন বা মেটাবলিক এলকালচিছ কৰিব পাৰে। সেইটো কাৰণে এই ঔষধবিলাক সাধাৰণতে পৰিহাৰ কৰাটো উচিত। আৰু ডক্টৰে দিয়া কিছুমান এণ্টাচিড আৰু H2 এণ্টাগনিষ্ট বুলি কয় সেইবিলাক আৰু লেন্সপ্ৰাজল নিচিনা ঔষধ গৰ্ভস্থ সন্তানক কোনো অপকাৰ নকৰে আৰু গৰ্ভৱতী মহিলাসকলে নিশ্চিন্ত মনেৰে ল'ব পাৰে। গতিকে ডক্টৰৰ পৰামৰ্শ অনুসৰি আপুনি এইটো সমস্যাৰ কাৰণে উপদেশ বিচাৰিব।